বিজ্ঞানৰ সবাতোকৈ আশ্চৰ্যকৰ আৱিষ্কাৰ হৈছে কম্পিউটাৰ। হয়, আজি মই প্ৰিয়ামী গগৈ লৈ আহিছোঁ এই কম্পিউটাৰৰ বিষয়ে এখন সুন্দৰ ৰচনা। আহকচোন তেন্তে কম্পিউটাৰৰ বিষয়ে এই ৰচনাখন জানো। কম্পিউটাৰ পৰিকলন যন্ত্ৰ। আৰম্ভণি। কম্পিউটাৰ হ'ল বিজ্ঞানৰ সবাতোকৈ আশ্চৰ্যকৰ আৱিষ্কাৰ। মানুহৰ বুদ্ধি আৰু ইলেক্ট্ৰনিক্সৰ ব্যৱহাৰৰ দ্বাৰা কম্পিউটাৰ নামৰ যন্ত্ৰৰ সৃষ্টি সম্ভৱ হৈছে। অতি বিশ্বস্ত গণকযন্ত্ৰ হিচাপে কম্পিউটাৰে উপকাৰ সাধন কৰিছে। আৱিষ্কাৰৰ কথা। যোৱা শতিকাৰ মাজভাগত কম্পিউটাৰ নামৰ গণনা যন্ত্ৰটো বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল। প্ৰথম অৱস্থাত এই যন্ত্ৰটোত ইলেক্ট্ৰনিক্স আচবাবৰ সলনি ডাঙৰ ডাঙৰ যান্ত্ৰিক আহিলা ব্যৱহাৰ কৰা হৈছিল। সেয়ে বৰ্তমানৰ তুলনাত প্ৰথম অৱস্থাৰ কম্পিউটাৰবোৰৰ আকাৰ বৃহৎ আছিল। কম্পিউটাৰ যন্ত্ৰটো তীব্ৰ বেগত গণনা কৰিব পৰা এই যন্ত্ৰটো মানুহৰ অতি বিশ্বাসী, কিয়নো মানুহে যোগান ধৰা সকলো তথ্য পাতিকে কম্পিউটাৰে নিৰ্ভুলভাৱে গণনা কৰিব পাৰে। গণনা কাৰ্যত এই যন্ত্ৰটোৱে দ্বৈত সংখ্যা পদ্ধতি ব্যৱহাৰ কৰে। কম্পিউটাৰত একোটা স্মৃতিৰ ভঁৰাল থাকে। এই ভঁৰালত তথ্যসমূহ সঞ্চয় হৈ থাকে। মানুহে কম্পিউটাৰক নিৰ্দেশ দিলে এই ভঁৰালৰ পৰা তথ্যবোৰ যন্ত্ৰটোৱে বিশ্লেষণ কৰি সমাধান নিৰ্ণয় কৰে। এই নিৰ্দেশবোৰৰ সমষ্টিক নিৰ্দেশনা বা প্ৰগ্ৰেম বোলে। প্ৰকাৰ। কম্পিউটাৰ কেইবা প্ৰকাৰো আছে। ব্যক্তিগত কাম কৰিবলৈ ব্যৱহাৰ কৰা কম্পিউটাৰক ব্যক্তিগত কম্পিউটাৰ বা পিচি বোলে। কোনো বৃহৎ অনুষ্ঠানৰ কাম কৰিবলৈ ব্যক্তিগত কম্পিউটাৰতকৈ বেগী যিবোৰ কম্পিউটাৰৰ ব্যৱহাৰ কৰা হয় সেইবোৰক মেইন ফ্ৰেম কম্পিউটাৰ বোলে। জটিল বৈজ্ঞানিক গণনা আদি কৰিবলৈ ছুপাৰ কম্পিউটাৰ নামৰ এবিধ অতি বেগী কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। বতৰৰ আগজাননী দিয়া আদি কামত ছুপাৰ কম্পিউটাৰে সহায় কৰে। উপকাৰিতা। বৰ্তমানৰ মানৱ সমাজৰ বাবে এটি উপযোগী কম্পিউটাৰে মানুহৰ শ্ৰম লাঘৱ কৰি বহুবোৰ জটিল গণনা কাৰ্য সমাধা কৰি দিয়ে। চিকিৎসা, অভিযান্ত্ৰিক, শিক্ষা আদি সকলো ক্ষেত্ৰত কম্পিউটাৰ জালিকাই পৃথিৱীখনৰ ইমূৰৰ পৰা সিমূৰলৈ তথ্যৰ সৰবৰাহত মানুহ কম্পিউটাৰ নিৰ্ভৰশীল হৈ পৰিছে। সেয়ে কম্পিউটাৰৰ বৰ্তমান যুগটোক তথ্য প্ৰযুক্তিৰ যুগ বুলিও কয়। সামৰণি। মানৱ সমাজৰ উপকাৰ কৰা এনে যন্ত্ৰৰ প্ৰতি মানুহৰ সচেতনতা বাঢ়িব লাগে। কম্পিউটাৰৰ জ্ঞান বৰ্তমান সমাজত অপৰিহাৰ্য হৈ পৰিছে। ধন্যবাদ।